কথা যে সিমলাকান্দে ডাইনামিক ক্লাবৰ সৌজন্যত প্ৰত্যেক বছৰে যে ফুটবল টুর্নামেন্ট হয় তাৰে আজি শুভৰমণি অনুষ্ঠান ইতিমধ্যে হৈ আছে বৰ্তমান। আৰু ইতিমধ্যে দেখা গৈছে যে যি দক্ষিণ ভাৰতৰ আৰ্হিত যি নিৰ্মিত বাঁহৰে যি ষ্টেডিয়াম বনোৱা এই ডাইনামিক ক্লাবৰ সৌজন্যত যি নকআউট ফুটবল টুর্নামেন্টৰ আজি শুভৰমণি। আৰু ইতিমধ্যে দেখা হৈছে ফিল্ডত লোকেল লোকসকলক তাৰ সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চন অতীতত দেখাবলৈ অনুৰোধ জনাইছোঁ। এই আপোনালোকে দেখা পাইছে ইতিমধ্যে বাঁহৰে নিৰ্মিত যি ষ্টেডিয়াম ইতিমধ্যে লোকেল লোকসকল হৈ পৰিছে। আৰু ইতিমধ্যে অজস্ৰ জনতাই প্ৰতিকূল বতৰক নেওচি ইতিমধ্যে অজস্র জনতাই এই ফুটবল বা ফুটবল প্ৰেমী ৰাইজে ইতিমধ্যে আহি পেলাই এই ভিৰ কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে ফিল্ডত দুয়োটা দলে আজি যি ছয়গাঁও FC আৰু পুটকিবাৰী FCৰ মাজত অনুষ্ঠিত হ'ব লগা এই শুভৰমণি খেলখন আৰম্ভ হোৱাৰ পথত এক প্ৰকাৰ বুলি ক'ব লাগিব। কাৰণ আৰু এই আজিৰ এই শুভৰমণি অনুষ্ঠানত ইতিমধ্যে মুখ্য অতিথি হিচাপে 10 নং সমষ্টিৰ বিধায়ক জীৱেশ ৰায় ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত উপস্থিত। আৰু তেখেতৰ দ্বাৰা ইতিমধ্যে এই সিমলাকান্দি ফুটবল টুর্নামেন্টৰ শুভৰমণি খেলখন ইতিমধ্যে অনুষ্ঠিত কৰিবলৈ ওলাইছে। আৰু তাৰ পোনপটীয়া সম্প্ৰচাৰ একমাত্ৰ DN প্লাছত মই বৰ্তমান দেখুৱাই আছোঁ। এটা কথা নিশ্চিতভাৱে মন কৰিব লাগিব যে অন্যান্য বছৰৰ দৰে এইবেলিও কিন্তু ৰাইজত যথেষ্ট উৎসাহ উদ্দীপনা আজি এই শুভৰমণি খেলখনত দেখা গৈছে। আৰু লোকে লোকাৰণ্য হৈ পৰিছে বৰ্তমান ষ্টেডিয়ামৰ কোনো এটা জাগা বা কোনো এটা ঠাই কিন্তু বাদ পৰা নাই। আৰু ইপিনে আজি ঠিক 2টা বজাৰ পৰাই প্ৰতিকূল বতৰ বুলি ক'ব লাগিব, কাৰণ বৰষুণে হেৰি কৰিছে। আৰু ইতিমধ্যে ৰাইজে কিন্তু ইয়াক পুষ্প বৃষ্টি বুলি ইতিমধ্যে অভিহিত কৰিছে। আৰু এই কাৰণ আজি শুভৰমণিৰ দিনা এই বৰষুণৰ মাজতো ৰাইজে অজস্ৰ ভিৰ কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু মই DN প্লাছৰ দৰ্শকক শুভৰমণি অনুষ্ঠানৰ কিছু দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ। সকলে হাত চাপৰি মাৰিব। তুমি 30,000 ভিডিওর প্রথম पंजाब सिंध गुजरात विंध्य हिमाचल यमुना गंगा उठागे तब शुभ आशीष मांगे गाहे तब जय गाथा। जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। জয় জুবিন্দা জয়, জয় জুবিন্দা জয়। এয়া আছিলে আজি এই সিমলাকান্দি ডাইনামিক ক্লাবৰ সৌজন্যত যি ফুটবল নকআউট যি ফুটবল টুৰ্ণামেণ্ট আৰু তাৰে শুভৰমণি অনুষ্ঠান। আৰু ইতিমধ্যে বিলাসীপাৰাৰ 10 নং সমষ্টিৰ বিধায়ক জীৱেশ ৰায় ডাঙৰীয়াই ইতিমধ্যে এইখন খেল উদ্বোধন কৰিলে। আৰু মই খেলৰ কিছু দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ। ভাই কিছু দেরি
ডাইনামিক ক্লাবৰ সৌজন্যত যি নকআউট ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণিৰ খেলখন আৰু ইতিমধ্যে 16টা দলে এই খেলত অংশগ্ৰহণ কৰা বুলি আমাক জানিবলৈ দিছে আৰু ব্যস্ততাৰ মাজতো আজি ইয়াতে উপস্থিত হোৱা বিধায়ক জীৱেশ ৰায়ৰ আৰু লগতে খেল পৰিচালনা সমিতিৰ কিছু ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম। আমাৰ ডাইনামিক ক্লাবৰ সহযোগত উদ্যোগত আৰু স্থানীয় যুৱবন্ধু ৰাইজৰ সহযোগত প্ৰতি বছৰৰ দৰে এইবেলিও ইয়াত খুব এখন অসম ভিত্তিত কেৱল মাত্ৰ অসমতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈৰ জৰিয়তে ক্লাবৰ জৰিয়তে এই ফুটবল যি অনুষ্ঠিত হৈ আছিল আৰু আজি এই শুভ উন্মোচনী খেলখন ইয়াত আমি আনুষ্ঠানিকভাৱে কৰিলোঁ। আজিৰ খেলখন হ'ল আমাৰ স্থানীয় ফুটকিবাৰী FC হাজাৰীপাৰা আৰু আমাৰ কামৰূপ ছয়গাঁৱৰ FCৰ মাজত অনুষ্ঠিত হৈছে। দেখা পাইছে যে হাজাৰ হাজাৰ দৰ্শকে ইয়াত সকলোৱে খেলখন উপভোগ কৰাৰ কাৰণে আহিছে। এই খেলখন চোৱাৰ কাৰণে আমি বছৰৰ মূৰত সদায় আগ্ৰহী হৈ থাকোঁ যে কেতিয়া চিমলা গান্ধীৰ সেই ফুটবল খেলখন আহিব আৰু আমি ভালকৈ উপভোগ কৰিম। আজি দেখা পাইছে যে অলপ আগতে মানে বৰষুণ দিছিল, প্ৰবল বৰষুণ হোৱা সত্ত্বেও ভিজি ইয়াত খেলুৱৈসকল সকলোৱে খেলুৱৈ প্ৰেমী ৰাইজে খেলখন উপভোগ কৰাৰ কাৰণে আহিছে। ইয়াৰ জৰিয়তে এই খেলৰ জনপ্ৰিয়ৰ কথাটো নিশ্চিতভাৱে প্ৰকাশিত হৈছে আৰু এই খেলখন অলপ বিশেষত্ব অলপ বেলেগ এইকাৰণে যে ইয়াত বাঁহৰে নিৰ্মিত অস্থায়ীভাৱে খুব সুন্দৰভাৱে নিয়াৰিকৈ ষ্টেডিয়াম তৈয়াৰী কৰি দৰ্শকৰ কাৰণে খেলখন উপভোগ কৰাৰ কাৰণে সুন্দৰ এক ব্যৱস্থাপনা কৰি দিছে। গতিকে ইয়াৰ জৰিয়তে আমাৰ উঠি অহা নতুন প্ৰজন্ম খেলুৱৈসকল নিশ্চিতভাৱে উৎসাহিত হ'ব, অনুপ্ৰেৰণা পাব আৰু এটা আমাৰ যাৰ কাৰণে এইবাৰ আমাৰ কাৰণে আৰু এটা ভাল খবৰ যে আমাৰ 10 নং বিলাসীপাৰা সমষ্টি ভিত্তিত এইবাৰ আমি MLA কাপ টুৰ্ণামেণ্ট ফুটবল টুৰ্ণামেণ্ট আমি আৰম্ভ কৰিম। এই খেলখন আমাৰ 5জন বাহিৰা খেলুৱৈ থাকিব আৰু বাকী খেলুৱৈসকল আমাৰ স্থানীয় খেলুৱৈ থাকিব। এইকাৰণে আমাৰ স্থানীয় খেলুৱৈসকলৰ প্ৰতিভা বিকাশ কৰিব লাগিব আৰু যাৰ কাৰণে আমি আগন্তুক দিনত সকলোৱে মিলি আমাৰ এই MLA কাপখন আমি আৰম্ভ কৰিম। গতিকে এই খেলখন আজিৰ পৰা শুভাৰম্ভ হ'ল। সমূহ খেলুৱৈ প্ৰেমী ৰাইজক এই খেলখন উপভোগ কৰাৰ কাৰণে আপোনাৰ এই চেনেলৰ জৰিয়তে মই আহ্বান জনাইছোঁ আৰু উদ্যোক্তা আমাৰ চিমলা গান্ধী ডাইনামিক ক্লাব স্থানীয় ৰাইজক এই খেলখন আমাক প্ৰতি বছৰে উপহাৰ দিয়াৰ বাবে মই এখেতসকলৰ শলাগ লৈছোঁ। আমি এইবাৰ 12তম খেল চিমলা গান্ধী আঞ্চলিক ডাইনামিক স্পৰ্টছ ক্লাবৰ সৌজন্যত নকআউট খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইয়াত 16টা দলে অংশগ্ৰহণ কৰিছে। আমাৰ ৱেষ্ট বেংগল, অসম, শ্বিলং বিভিন্ন দেশৰ খেলুৱৈ আহি এই খেলপথাৰত খেলিব। ইয়াত আমি মানে প্ৰাইজ মানি হিচাপত প্ৰথম পুৰস্কাৰ 1,50,000 টকা লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা আৰু লগতে ট্ৰফি আগবঢ়াইছোঁ। ইয়াত যথেষ্ট ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু 50 টকা হিচাপে আমি ডনেশ্যন হিচাপে লৈছোঁ। ৰাইজৰ সুবিধাৰ্থে আপোনালোকে চাইছে বাঁহৰ গেলাৰী বনাই আমি খেলখন পৰিৱেশনা কৰিছোঁ। ইয়াত আমাৰ চিফ গেষ্ট হিচাপে বিলাসীপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক জীৱেশ ৰায় ডাঙৰীয়া আজি উপস্থিত হৈছে। ফকীৰাগ্ৰাম MCLA আমাৰ এজামুল হক ডাঙৰীয়া উপস্থিত হৈছে। বিভিন্ন আমাৰ গেষ্টবিলাক আমাৰ মাজত আহি উপস্থিত হৈছে। তেওঁলোকে যথেষ্ট সহায় সহযোগিতা আমাৰ কমিটিক আগবঢ়াইছে। আমি তেওঁলোকক কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নাইজেৰিয়া, ব্ৰাজিল আৰু স্পেইনৰ প্লেয়াৰ যিহেতু আমি পাৰ্মিশ্যনটো AIF-ৰ লৈছোঁ, ইয়াৰ গাইডলাইন মতে 3জন বিদেশৰ প্লেয়াৰ খেলিব পাৰে। সেই হিচাপত বিভিন্ন দলৰ বা বিভিন্ন ক্লাবৰ ভিতৰত কিছুমান খেলুৱৈ বিদেশৰ পৰা আহি 3জনকৈ প্লেয়াৰ খেলিব পাৰিব খেলুৱৈ। তুৰন্ত খেলখন আমাৰ ছেপ্টেম্বৰৰ 22 তাৰিখে আমি ডেট ঘোষণা কৰিছোঁ। এয়া আছিলে আজিৰ খেলখনৰ শুভ উদ্বোধনী দৃশ্য আৰু খেলৰ কিছু দৃশ্যাংশ। কেমেৰা পাৰ্চন মোৰ সৈতে মই বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদ, DN News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।